মানে আমি এটা গোপন সূত্ৰে খবৰ পাওঁ যে এটা কাঠৰ গাড়ী এটা লোড হৈছে এইটো অঞ্চলত আৰু এই হিচাপত আমি ভিতৰৰ ষ্টাফখিনি ইয়াতে পঠিয়াই দিলোঁ আৰু তেওঁলোকে কৰায়ত্ব হ'ল। অলপ দূৰ খেদাৰ পিছত ড্ৰাইভাৰটোৱে নিজক ৰক্ষা কৰিবলৈ গাড়ীখন এটা ড্ৰেইনৰ এনেকুৱা জেগাত থৈ কেনে মানে গাড়ীখন এক্সিডেণ্ট হৈছে হৈ কেনে এক্সিডেণ্ট নাই হোৱা, তেওঁ ইণ্টেনশ্যনেলি কামটো কৰিছিলে। যিহেতু গাড়ীখন আমি ৰিকভাৰ কৰিম এতিয়া আৰু ৰেঞ্জলৈকে লৈ যাম। কোন ৰেঞ্জৰ আণ্ডাৰত এইটো বামুণীগাঁও ৰেঞ্জ। কি কাঠ আছে ইয়াতে? ইয়াতে চেগুন কাঠ আছে, খোলা কাঠ, চেগুন খোলা কাঠ, কোনো কাগজ পাতি নাই। সেই হিচাপে ড্ৰাইভাৰে গাড়ীখন কৰি থৈ পলালে আন্ধাৰৰ সুযোগ লৈ। গাড়ীখন আমি লৈ যাম ৰিকভাৰ কৰি আৰু কাঠখিনি চৰকাৰী নিয়ম নীতি অনুসাৰে মানে অকশ্যনলৈকে যাব চিজ হোৱাৰ পিছত। আনুমানিক কিমান মূল্য হ'ব? আনুমানিক মূল্য প্ৰায় 1.5 পৰা 2 লাখ টকাৰ ভিতৰত হ'ব পাৰে। গাড়ীখন কাৰ বা কি এই বস্তুখিনি কোনে কৰিছিল? ইনফৰমেশ্যন অহা নাই, তদন্ত কৰি কিনে সেই পিছত ক'ব পৰা যাব মানে।